ছাৰ যোৱাকালি ঘটনাটোৰ পাছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীত গৈ যিকেইটা কথা ক'লে সেই কথাকেইটা আচলতে ভূতৰ মুখত ৰাম নামৰ নিচিনা। কাৰণ আমি সকলোৱে জানো যে এই মুহূৰ্তত আমি অসমৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ সকলো স্তৰৰ ৰাইজে এটাই বিচাৰিছোঁ যে জুবিনদাৰ ন্যায় লাগে। যিকোনো পৰিস্থিতিত জুবিনদাৰ ন্যায় লাগে, খুব সোনকালে লাগে, আৰু কোনো ধৰণৰ সন্দেহ নথকাকৈ জুবিনদাৰ গোটেই তদন্ত প্ৰক্ৰিয়াটো হ'ব লাগে। আৰু নিশ্চিতভাৱে অসমৰ ৰাইজে আন্দোলন কৰিছে, ৰাজপথলৈ ওলাই আহিছে। য'তেই দোষীৰ প্ৰতি চৰকাৰৰ সহনশীলতা যেন অনুভৱ কৰিছে তাতে অসমৰ ৰাইজে প্ৰতিবাদ কৰিছে, ৰাইজে প্ৰশ্ন কৰিছে, আৰু এইটো স্বাভাৱিক, এইটো কৰিবই। এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি যিখিনি কথা ক'লে যে আমি আইনৰ ওপৰত আস্থা ৰাখিব লাগে, আমি গণতান্ত্ৰিক হ'ব লাগে, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ ক্ষেত্ৰতো আইনৰ জৰিয়তেহে আচলতে তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তেহে তেওঁলোকক শাস্তি দিয়া হৈছিল। গতিকে আমি আইনৰ শাসনক মানি চলিব লাগে। এই মুহূৰ্তত আমি সকলো ৰাইজে জানো যে এই কথাটোৱে মুখ্যমন্ত্ৰীগৰাকীৰ মুখত ভূতৰ মুখত ৰাম নামৰ নিচিনা। আজিৰ পৰা কিছুদিনৰ পৰা আমি প্ৰতিটো মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছিলোঁ যে আমাক আইনৰ শাসন লাগে, এক্সট্ৰা জুডিচিয়েল কিলিং নালাগে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেন খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ বন্ধা নীতি। আমি আজি সদায় কৈ আহিছিলোঁ, আমাৰ একাংশ ৰাইজেও আমি সাময়িকভাৱে খুব উৎফুল্লিত হৈছিলোঁ যেতিয়া বাছি বাছি কিছুমান অপৰাধীক এনকাউণ্টাৰ কৰা হৈছিল, এক্সট্ৰা জুডিচিয়েল কিলিং। কেৱল দুখীয়া মানুহ হ'লে ধৰ্ম নহয়, কেৱল মুছলমান বুলি নহয়, আমি শিলাকুৰ ক্ষেত্ৰত দেখিলোঁ, নামনি অসমত দেখিলোঁ, বা অসমৰ বিভিন্ন প্ৰান্তত দেখিলোঁ। কেৱল দুখীয়া মানুহক বাছি 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 কোনো আইন কানুন নোহোৱাকৈ কেৱল কাগজ পত্ৰ নোচোৱাকৈ দুখীয়া মানুহক উচ্ছেদ কৰা, আৰু কোনো আইন কানুন নোহোৱাকৈ কেৱল এনকাউণ্টাৰ কৰা, এটা অৰাজক পৰিস্থিতি সৃষ্টি কৰি দিলে। গতিকে এই মডেলটো যদি মুখ্যমন্ত্ৰীৰ অপ্ৰিয়, এই মডেলটো এনেধৰণে ৰাজপথতে ন্যায় বিচৰা, তৎমুহূৰ্ততে ন্যায় বিচৰা, অতি সোনকালে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাৰীসকলক এই মুহূৰ্ততে তেওঁলোকক শাস্তি লাগে, আমাৰ সন্মুখত লাগে, ৰাজহুৱাকৈ লাগে। এই যে এক্সট্ৰা জুডিচিয়েল কিলিং, এইটো যদি বিচৰাটো ভুল, তেতিয়াহ'লে এই গোটেই প্ৰক্ৰিয়াটো অসমত কোনে আৰম্ভ কৰিলে? আজি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনে ওচৰত আহিছে, ফেচবুক চাই যে মানুহৰ নাম লৈ কোনে কি পষ্ট দিছে, কাৰ কথা মতে উচতনি হৈছে, কোনে ৰাজনীতি কৰিছে, এই গোটেই কথা বতৰাবিলাক যে তেওঁ যে এতিয়া এনালাইচিছ কৰিছে, কৰি যে তেওঁ আকৌ কৈছোঁ ভূতৰ মুখত ৰাম নামৰ নিচিনাকৈ যে তেওঁ আইনৰ শাসনৰ কথা কয়। গতিকে এই আইনৰ শাসন কোনে ভংগ কৰিলে, কোনে জংঘল ৰাজ প্ৰতিষ্ঠা কৰিলে অসমত, কাৰ দিনত, কাৰ নেতৃত্বত, কাৰ শাসনকালত আচলতে এই ধৰণেৰে এক্সট্ৰা জুডিচিয়েল কিলিঙৰ নামত সাময়িকভাৱে মানুহক উৎফুল্লিত কৰা হৈছিল? কোনে এই ৰাজনীতি কৰিছিল? এতিয়া যদি সেই ৰাজনীতি বেয়া, তেতিয়াহ'লে আপুনি কিয় সেই ৰাজনীতি কৰিছে তাৰ উত্তৰটো আপুনি দিব লাগিব। গতিকে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা নীতি নহ'ব। এতিয়া আমাক সেই ন্যায় লাগে, এই মুহূৰ্তত লাগে। অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ন্যায় বিচৰাটো অসমৰ মানুহৰ ভুল ক'ত? আপুনিয়েতো সেই বাট দেখুৱাইছিল, আপুনিয়েতো সেই কথা কৈছিল। গতিকে এতিয়া আপুনি কৰা কামখিনিকে ওলোটাই আপুনি দিব্য জ্ঞান ঘূৰি অহাৰ নিচিনাকৈ এতিয়া যদি আপুনি কয় যে এক্সট্ৰা জুডিচিয়েল কিলিং নহয়, এতিয়া যদি আপুনি কয় আইনৰ শাসন লাগে, এতিয়া যদি আপুনি ৰাজীৱ গান্ধী ন্যায়, এতিয়া যদি ইন্দিৰা গান্ধীৰ ন্যায় কথা উদাহৰণ দিবলৈ যায়, তেতিয়াহ'লে এইটোতো কেতিয়াও হাঁহি উঠা কথা। আপুনি বনোৱা নিয়ম মতে অসমৰ মানুহে ন্যায় বিচাৰিছে, আপুনি বনোৱা নীতি নিয়ম, আপুনি বনোৱা পদ্ধতিৰ মতে, আপুনি বনোৱা পাব্লিচিটি ষ্টাণ্টৰ মতে, আপুনি দিব বিচৰা ঝনঝননি যে চেনচেশ্যনৰ মতে আমাক ন্যায় লাগে। কাৰণ এই ন্যায় আমি সঁচাকৈ বিচাৰিছোঁ, এই ন্যায় আমি অন্তৰৰ পৰা বিচাৰিছোঁ। আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত লাগে। খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ বন্ধা নীতি আমাক নালাগে।